মিডিয়ালৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহে আৰু ফেচবুক যোগে লাইভ আহি কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে 3 আগষ্টৰ পৰা দেখিবলৈ পাইছে 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছো সবিস্তাৰ এই খবৰ জনাইছো আমি বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনিৰ ধন। আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ। নিৰ্ধাৰিত সময়তে প্ৰ-পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। লগতে ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। এক ডাঙৰ খবৰ। এতিয়া জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। গতিকে ভাল খবৰ এতিয়া ৰাজ্যবাসীৰ বাবে। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো যে এই মুহূৰ্তত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি আজি কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মহিলাসকলক লৈও কিছু মন্তব্য কৰিছে। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই ডাঙৰ খবৰ দিছে। এতিয়া 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনিৰ ধন। গতিকে মাজত মাত্ৰ এতিয়া কেইটামান দিন বাকী। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখসহ উল্লেখ কৰিছে যে এতিয়া 3 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনিৰ ধন। গতিকে মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ এই মুহূৰ্তত আমি জনাই আছো। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন আৰু 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনৰ প্ৰ-পত্ৰ। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ। লগতে নিৰ্ধাৰিত সময়তে এই প্ৰ-পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। যি সময়সীমা বান্ধি দিছে সেই সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে জমা দিব লাগিব। আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ। লগতে নিৰ্ধাৰিত সময়তে এই প্ৰ-পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। যি সময়সীমা বান্ধি দিছে সেই সময়সীমাৰ ভিতৰত প্ৰ-পত্ৰসমূহ পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। লগতে জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ফেচবুক যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক লৈও এই খবৰ দিছে যে এতিয়া 3 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত। এতিয়া 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰ। নিৰ্ধাৰিত সময়তে এই প্ৰ-পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। যি সময়সীমা বান্ধি দিছে ছাত্ৰ ছাত্ৰীসকলক সেই সময়ৰ ভিতৰত প্ৰ-পত্ৰসমূহ পূৰণ কৰি নিৰ্ধাৰিত ঠাইত জমা দিব লাগিব। লগতে ছাত্ৰ ছাত্ৰীসকলে যিহেতুকে পূৰণ কৰি জমা দিব লাগিব নিৰ্ধাৰিত সময়ৰ ভিতৰত ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। গতিকে ছেপ্টেম্বৰ মাহৰ পৰাই নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব। লগতে জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। গতিকে ৰাজ্যবাসীৰ বাবে মুহূৰ্তত ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে ফেচবুক যোগে লাইভ আহি বহুতো মন্তব্য কৰিছে। গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 3 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনি।
সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পত্ৰ গতিকে পত্ৰসমূহ এতিয়া নিৰ্ধাৰিত সময়ত ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি নিৰ্ধাৰিত ঠাইত জমা দিব লাগিব সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন এতিয়া সেপ্টেম্বৰ মাহৰ পৰাই নিযুত মইনা নিযুত বাবু আঁচনিৰ ধন লাভ কৰিব 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব পত্ৰ আৰু সেই পত্ৰসমূহ জমা দিয়াৰ পাছতেই সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা নিযুত বাবু আঁচনিৰ ধন জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব যি জীৱন প্ৰেৰণা আঁচনি আছিলে এই জীৱন প্ৰেৰণা আঁচনিও এতিয়া পুনৰ আকৌ আৰম্ভ হ'ব গতিকে ফেচবুক লাইভ যোগে আজি বহুকেইটা ঘোষণা কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো এটা মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ যে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো 3 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয়ৰ আঁচনিৰ ধন এতিয়া তাৰিখ সহ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 3 আগষ্টৰ পৰাই এতিয়া পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন 6 আৰু 7 আগষ্ট তাৰিখে এতিয়া বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবুৰ আঁচনিৰ পত্ৰ লগতে যি নিৰ্ধাৰিত সময়সীমা বান্ধি দিছে সেই নিৰ্ধাৰিত সময়ত পত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন লগতে জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পত্ৰ বিতৰণ কৰিম এই পত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু পত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি সেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পত্ৰ বিতৰণ কৰিম এই পত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু পত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি সেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু
নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে